নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ সবিশেষত আমি এজন বিশেষ অতিথিক আমন্ত্ৰণ কৰি আনিছোঁ নতুন দায়িত্ব নতুন কাৰ্যভাৰ উদ্যম আশা আৰু সপোন বুকুত বান্ধি আগবাঢ়িব খুজিছে আমাৰ আজিৰ অতিথিজন সেইজনে হৈছে ৰূপেশ গোৱালা উদীয়মান তথা যুৱ ৰাজনৈতিক নেতা ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক বৰ্তমান তেওঁ মন্ত্ৰিত্বৰ দায়িত্ব পাইছে অসম মন্ত্ৰীসভাৰ নতুন সম্প্ৰসাৰণত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ল ৰূপেশ গোৱালাক দায়িত্ব দিয়া হ'ল চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ আৰু ইয়াৰ লগতে গৃহ বিভাগৰো কেইটামান দপ্তৰৰ দায়িত্ব তেখেতক দিয়া হৈছে যেনে কাৰাগাৰ অসামৰিক প্ৰতিৰক্ষা এনে বিভিন্ন ইয়াৰ লগতে আমি এটা কথা কওঁ যে ACMSৰ লগত দীৰ্ঘদিন জড়িত হৈ আছে এগৰাকী চাহ জনগোষ্ঠীৰ অগ্ৰণী নেতা আৰু যথেষ্ট প্ৰভাৱশালী নেতাও উজনি অসমত চাহ জনগোষ্ঠীৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবৰ বাবে বিজেপিয়ে ৰূপেশ গোৱালাক আনিছে বুলি বিভিন্নজনে আলোচনা কৰিছে ৰূপেশ গোৱালাৰ এটা সপোন আছে যে জনগোষ্ঠীটোৰ উন্নয়ন লগতে ৰাজ্যখনৰ উন্নয়ন স্বাগতম জনাইছোঁ গোৱালা ডাঙৰীয়া আপোনাক আমাৰ এই সবিশেষলৈ ধন্যবাদ প্ৰথমতেই প্ৰাগ নিউজৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনাইছোঁ আপোনাৰ নতুন দায়িত্ব মন্ত্ৰিত্বৰ বাবে আশা কৰিছিল নে মন্ত্ৰিত্ব পাম বুলি বিধায়ক হোৱাৰ পিছতে মই পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ মাধ্যমেদি সমগ্ৰ অসমবাসী ৰাইজলৈ সেৱা জনাইছোঁ নমস্কাৰ জনাইছোঁ আচলতে মই ক'ৰ পৰা আৰম্ভ কৰিম সেইটোহে ক'ব খুজিছোঁ সৰুতে যদি সোধে তেন্তে মই কেতিয়াও ভবা নাছিলোঁ ৰাজনীতিত আহিম বুলি মই যেতিয়ালৈকে কলেজত আছিলোঁ মই পঢ়ি থকা অৱস্থাত সদায় ভাবোঁ যে পঢ়া শেষ কৰাৰ পিছত চাকৰি কৰিম কাৰণ মোৰ দেউতা নাই দেউতা মই ক্লাছ 4ত থাকোঁতে ঢুকাইছে গতিকে মা বহুত কষ্টত আমাৰ গোটেই পৰিয়ালটোক চলাইছিল সেইকাৰণে পঢ়াটো সোনকালে শেষ কৰি মাক ছাপোৰ্ট কৰিম সেইটো মনোবৃত্তি মনত লৈ আগবাঢ়ি আছিলোঁ কিন্তু পিছত পৰ্যায়ক্ৰমে অৱশ্যে সামাজিকভাৱে কাম কৰাৰ এটা প্ৰৱণতা সৰুৰ পৰাই আছিল গতিকে সেইটো সময়তো কেতিয়াও কল্পনা কৰা নাছিলোঁ কিন্তু যেতিয়া ৰাজনৈতিক পথাৰত আহিলোঁ তেতিয়াতো আৰু ৰাজনৈতিক পথাৰখনত অহাৰ পিছততো সপোন স্বাভাৱিকতে অহাটো স্বাভাৱিক আৰু এইটোতো অস্বাভাৱিক নহয় আপোনাৰ এই সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ সৰুৰ পৰা আছিলে আপুনি কৈছিলে আপোনাৰ এই যে ৰাজনৈতিক পথাৰখনলৈ আহিবলৈ সাধাৰণতে কোনোবাই এটা প্ৰভাৱ বিস্তাৰ কৰে কাৰোবাৰ প্ৰতি আকৰ্ষিত হয় কাৰোবাৰ এজন সপোন থাকে বা এইজনক দেখি যিজন আইডল বুলি কোৱা হয় তেনে কোনোবা আছে নেকি যাক দেখি আপুনি ৰাজনীতিলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে প্ৰথম অৱস্থাততো মই ছাত্ৰ ৰাজনীতিলৈ আহিলোঁ চাহ জনজাতি ছাত্ৰ সন্থাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মই বৰ ওপৰলৈকে নগ'লোঁ কিন্তু প্ৰথম অৱস্থাত আমাৰ বাগিচাতে মোৰ আজিও মনত আছে আমাৰ লাইন এখন আছে স্প্ৰিং লাইন বুলি তাত এখন স্কুল আছে তাত এখন মিটিং হৈছিল আৰু আমাৰ আজি মানে খুব মোৰ অতি শ্ৰদ্ধাৰ মানে দাদা বুলি মাতো বীৰেন কৈৰী তেওঁ সেইটো সময়ত বীৰেন কৈৰী আৰ্টছাৰ তেওঁ ডুমডুমা শাখা সমিতিৰ সভাপতি আছিল তো তেওঁ সভাপতি হৈ থাকোঁতে তাত উপশাখা গঠন কৰিবৰ কাৰণে মিটিং এখন হ'ল তাত মোক মাতিলে এইটো চাগে 95-96 হ'ব আৰু তাৰপিছত মই সেই যি উপশাখা মানে আঞ্চলিক সমিতি তাৰ মই সম্পাদক হ'লোঁ তাৰপিছত শাখা এনেকৈ বৰ বেছি দিন মই আৰ্টছাত থকা নাই 95-96ৰ পৰা চাগে 2000 চনলৈকে মই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ আৰু তাৰপিছত মোৰ টাৰ্ণিং পইণ্টটো আছিল আমাৰ ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক আজি আমাৰ মাজত নাই শ্ৰদ্ধাৰ দিলেশ্বৰ তাঁতী ডাঙৰীয়া তেখেতৰ সান্নিধ্যত মই আহিলোঁ আৰু তেখেতৰ সান্নিধ্যত অহাৰ পিছত তেওঁ মোক খুব ইনস্পায়াৰ কৰিলে চাহ মজদুৰ সংঘত আহিবৰ কাৰণে আৰু তেখেতৰ ইনস্পিৰেশ্যনতে মই চাহ মজদুৰ সংঘৰ লগত জড়িত হ'লোঁ প্ৰথমে অসম চাহ মজদুৰ সংঘৰ ডুমডুমা শাখাৰ মই সহকাৰী সম্পাদক হিচাপে আমাৰ সভাপতি সম্পাদক উপসভাপতিসকল ইলেক্টেড বাকী যিসকল থাকে তেওঁলোক এপইণ্টেড তো মই তাত এপইণ্টেড হ'লোঁ এপইণ্ট কৰিলে মোক আৰু এপইণ্ট কৰাৰ পিছত সহকাৰী সম্পাদক হিচাপে মই 2005 চনলৈকে থাকিলোঁ আৰু 2005 চনত মই সম্পাদক হিচাপে ৰাইজে মোক ইলেক্ট কৰিলে 2018 চনত আকৌ মই কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব পালোঁ সেই তেনেকুৱাকৈ সামাজিক জীৱনত সোমাই পৰিলোঁ এতিয়া অসম চাহ মজদুৰ সংঘ যিটো কোৱা হয় এটা সময়ত চাহ মজদুৰ সংঘক লৈ এনেকুৱা আছিল যে কংগ্ৰেছৰ বি টিম
যে চাহ মজদুৰ সংঘ কংগ্ৰেছৰ বি টিম বুলি এটা সময়ত কোৱা হৈছিলে আৰু চাহ মজদুৰ সংঘৰ যি নেতা হ'ব তেওঁই কংগ্ৰেছৰ আচলতে গোটেই ভোটখিনি পাব এই ধাৰণাটো পৰৱৰ্তী সময়ত আপোনালোকে কেনেদৰে বিশেষকৈ বিজেপিয়ে কেনেদৰে সলনি কৰিবলৈ সক্ষম হ'ল না এটা সময় আছিল মই ভাবোঁ সেইটো সময়ত মানুহৰ ওচৰত অল্টাৰনেটিভ বা বিকল্প পাৰ্টি নাছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া আঞ্চলিকতাবাদ ৰাজনীতিৰ উত্থান হ'ল অসমত সেই আঞ্চলিকতাবাদ ৰাজনীতিয়ে বহুত বেছি বাগিচা অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে আৰু সেইকাৰণে মানুহৰ ওচৰত কোনো অল্টাৰনেটিভ নাছিল বুলি মই ভাবোঁ আৰু যিহেতু এটা সময়ত সেই চাহ মজদুৰ সংঘ গঠন প্ৰক্ৰিয়াৰ লগত কংগ্ৰেছৰ ভলেণ্টিয়াৰসকলে জড়িত হৈ আছিল আৰু এটা সময়ততো গোটেই দেশৰ মানুহে কংগ্ৰেছৰ লগত জড়িত আছিল গতিকে মই ভাবোঁ যে সেইটো সময়ত কংগ্ৰেছৰ প্ৰভাৱ চাহ মজদুৰ সংঘৰ ওপৰত আছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া নতুন চামৰ আগমন হ'ল চাহ মজদুৰ সংঘত সকলোৱে বুজি পোৱা হ'ল ক'ত এক্সপ্লইটেশ্যন হৈছে আমি কি পাব লাগিছিল ক'ত আমি বঞ্চিত হ'লোঁ কিয় ডিপ্ৰাইভ হৈ আছোঁ জনগোষ্ঠীটো কিয় পিছ পৰি আছে শ্ৰমিকসকলৰ সমস্যাসমূহ কিয় সমাধান হোৱা নাই তেনেকুৱা কথাবিলাক এটা সময়ত চৰ্চালৈ আহিল আৰু চৰ্চালৈ অহাৰ পিছত লাহে লাহে আঞ্চলিকতাবাদ ৰাজনীতিৰ সময়তে আপুনি চাব বাৰ্কি প্ৰসাদ তেলেঙা তেওঁলোকৰ দৰে বহু মানুহ ওলাই গৈ এজিপিত যোগদান কৰিলে বিনোদ গোৱালা এওঁলোক ঠিক তেনেকুৱাকৈ এটা সময়ত কামাখ্যা দা আমাৰ কামাখ্যা দাসা ডাঙৰীয়া তেওঁলোক ভাৰতীয় জনতা পাৰ্টিলৈ গ'ল আৰু যেতিয়া মই ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰিলোঁ মোক তাৰ পিছত বহু বাগিচা পৰ্যায়ৰ বহু আমাৰ যিবিলাক কমিটি থাকে তেওঁলোকে মোক ফোন কৰি কৈছে যে আমি বহুত দিনৰ পৰাই বিজেপিত আছিলোঁ এতিয়া আপুনি অহাৰ কাৰণে আমি ভাল পাইছোঁ তেওঁলোক চাহ মজদুৰ সংঘৰ লগত জড়িত কিন্তু তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ লগতো জড়িত তো আজিৰ তাৰিখত আৰু চাহ মজদুৰ সংঘ কোনো ৰাজনৈতিক দলৰ এফিলেটছ নহয় এটা ইণ্ডিপেণ্ডেণ্ট বডি এইটো শ্ৰমিকসকলৰ বাবে শ্ৰমিকসকলৰ দ্বাৰা গঠিত এটা অনুষ্ঠান যিটো অনুষ্ঠান কোনো ৰাজনৈতিক দলৰ বখতীয়া নহয় আৰু শ্ৰমিকসকল আজি যথেষ্ট জনা শুনা যথেষ্ট সচেতন গতিকে তেওঁলোকে এটা সময়ত উচিত সিদ্ধান্ত লয় আৰু সেইকাৰণে আজি যিহেতু ভাৰতীয় জনতা পাৰ্টিয়ে যথেষ্টখিনি বাগিচাৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহিছে গতিকে স্বাভাৱিকতে বাগিচাৰ ৰাইজৰ মাজত ভাৰতীয় জনতা পাৰ্টি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এইখিনিতে যেতিয়া শ্ৰমিকৰ কথাটো ওলাইছে মই সুধিব খুজিছোঁ দীৰ্ঘদিন ধৰি আপুনি চাহ শ্ৰমিকৰ হকে কাম কৰি আছে চাহ শ্ৰমিকৰ বাবে কাম কৰি আছে চাহ শ্ৰমিকৰ লগত থাকি কাম কৰি আছে এতিয়া আপোনাৰ দৃষ্টিত চাহ শ্ৰমিকসকলৰ অসমৰ বিশেষকৈ চাহ শ্ৰমিকসকলৰ মূল সমস্যাকেইটা কি যিকেইটা আজিকো সমাধান হোৱা নাই যেতিয়া আপুনি শ্ৰমিকৰ কথা আমি কওঁ শ্ৰমিকৰ কথা কোৱাৰ লগে লগে শ্ৰমিকসকল যিটো উদ্যোগ খণ্ডৰ লগত জড়িত হৈ আছে সেই উদ্যোগ খণ্ডৰ কথাটো আহি পৰিব উদ্যোগ এটা যেতিয়ালৈকে শক্তিশালী নহ'ব ছাষ্টেইনেবল নহ'ব তেতিয়ালৈকে তাত জড়িত হৈ থকা শ্ৰমিকসকল মানে প্ৰস্পাৰ হ'ব নোৱাৰিব গতিকে চাহ শ্ৰমিকসকলৰ সমস্যাবিলাক বহু ক্ষেত্ৰত চাহ উদ্যোগৰ লগত জড়িত আজি প্ৰায় 10 বছৰমানৰ পৰা চাহ উদ্যোগত এটা সমস্যা আহিছে এইটো অপ্ৰিয় হ'লেও সঁচা কথা বহুত ডাঙৰ কোম্পানী যেনে MRIL এণ্ড্ৰুইল আসাম কোম্পানী এই কোম্পানী আসাম কোম্পানী এটা সময়ত NCLTত গ'ল নিলাম হ'ব লগা হ'ল আজি MRIL কোম্পানীও NCLTত যাব লগাৰ নিচিনা পৰিস্থিতি হ'ল তেনেকুৱা ধৰণৰ বহুত ডাঙৰ কোম্পানী আজি ভাঙনমুখী হৈছে লাহে লাহে বাগানবিলাক ভাল কোম্পানীয়ে বাগান বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে তেনেকুৱা এটা পৰিৱেশ আহিছে যিটো পৰিৱেশে আমাক সকলোকে চিন্তিত কৰি তুলিছে আৰু এই পৰিৱেশটো কিয় আহিছে বাৰু এই পৰিৱেশটোৱে সঁচা কথা ক'বলৈ মানে ক্লাইমেট চেঞ্জ নে অন্য কিবা না কেইবাটাও বিষয় আছে এটা বিষয় নহয় এটা সময় আছিল যেতিয়া মানে চাইনা শ্ৰীলংকা আৰু আমাৰ ভাৰতবৰ্ষত চাহ উৎপাদন হৈছিল এতিয়া লাহে লাহে নেপালত বহুত চাহ উৎপাদন হ'বলৈ ধৰিছে আমাৰ একেবাৰে কাষৰীয়া ৰাজ্য কেনিয়া এইবিলাক মানে আফ্ৰিকান কাণ্ট্ৰিত চাহ উৎপাদন হ'বলৈ আৰম্ভ হৈছে তাৰ যিটো মাটিৰ উৰ্বৰতা শক্তি বা যিটো বাগানত ইল্ড বুলি কয় এইটো বহুত বেছি তেওঁলোকে মানে তেওঁলোকৰ কষ্ট প্ৰডাকশ্যন কম হোৱাৰ কাৰণে তেওঁলোকৰ চাহ ইণ্টাৰনেশ্যনেল মাৰ্কেটত আহিছে এইবিলাক সমস্যা আহিছে যিবিলাক সমস্যাই অসুবিধাৰ সৃষ্টি কৰিছে কিন্তু যোৱা বছৰ টি বোৰ্ডে কিছুমান
মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও পৰামৰ্শ দিছিল কিছুমান কথাত গুৰুত্ব দিয়াৰ কাৰণে এই লাষ্ট এই এতিয়া শেষ হ'ল 30 নৱেম্বৰত পাত ছিঙা বন্ধ হৈছে প্ৰডাকশ্যন বন্ধ হৈছে লাষ্ট ইয়াৰ টু কম্পেয়াৰটিভলি যদিও প্ৰডাকশ্যন কম আছিল প্ৰাইচ ৱাইজ খুব ভাল আছিল ভাল বছৰ এটা মানে ক'ব পাৰি গতিকে এনেকুৱাকৈ কিছুমান যদি ভৱিষ্যতে পলিচি আহে যিবিলাক সমস্যা চাহ উদ্যোগে ফেচ কৰি আছে সেই সমস্যাবিলাক যদি ভালদৰে এড্ৰেছ কৰা হয় মই ভাবোঁ উদ্যোগটো চলিব ভালদৰে চলিব সবিশেষত এইখিনিতে লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি শ্ৰমিকৰ কথা যিহেতু আহিলেই মই মাজতে উদ্যোগটোৰ কথালৈ গুচি আহিলোঁ শ্ৰমিকৰ প্ৰসংগত শ্ৰমিকৰ মূল সমস্যা কেইটা সুধিছিলোঁ কি আছে আচলতে আপোনাৰ দৃষ্টিত আজিৰ তাৰিখতো যিকেইটা সমাধান হোৱা নাই চাওক শ্ৰমিকৰ সমস্যা বুলি ক'লে যদি আমি বাগিচাৰ শ্ৰমিকৰ কথা পাতোঁ মোৰ মতেতো ডাঙৰ সমস্যাটো হ'ল বাগিচাৰ শ্ৰমিকৰ আজি প্ৰায় আমাৰ চাহ উদ্যোগৰ 200 বছৰ হ'বলৈ হ'ল আৰু মৰলেছ গোটেইখিনি মানুহ মাইগ্ৰেট হৈ অহা মানে বিভিন্ন জেগা ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা অহা আজি প্ৰায় সেই সমানে হৈছে প্ৰায় 150-200 বছৰ হ'বলৈ হৈছে কিন্তু আজিৰ তাৰিখতো শ্ৰমিকসকলৰ নিজৰ বুলিবলৈ মাটি টুকুৰা নাই বাসস্থান নাই এইটো এটা ডাঙৰ মানে কথা বুলি মই ভাবোঁ আৰু বাকী শ্ৰমিকৰ ৱেজেছ শ্ৰমিকৰ লেবাৰ ৱেলফেয়াৰ এক্টিভিটিজ এইখিনি সমস্যাটো অনগয়িং সমস্যা এইখিনি মই ভাবোঁ মানে সমাধান হ'ব পৰা সমস্যা কিন্তু চবতকৈ ডাঙৰ সমস্যাটো হ'ল এই মানে নিজৰ এটুকুৰা মাটি নাই নিজৰ বুলিবলৈ বাসস্থান নাই এই সমস্যাটো বহুত ডাঙৰ সমস্যা বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত যোৱা বছৰ আমাৰ চাহ মজদুৰ সংঘৰে বিশ্বনাথত আমাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল তাত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে চাহ উদ্যোগৰ যিহেতু 200 বছৰ হৈছে আৰু চাহ শ্ৰমিকসকল যিহেতু ভূমিহীন গতিকে তেওঁলোক যিবিলাক লেবাৰ কোৱাৰ্টাৰত আজি প্ৰায় 200 বছৰ ধৰি বসবাস কৰি আছে সেই ঘৰবিলাকৰ মালিকী স্বত্ব আৰু সেই মাটি টুকুৰাৰ মালিকী স্বত্ব সেই শ্ৰমিকজনক দি দিব লাগে বুলি আমি এটা প্ৰস্তাৱ লৈছিলোঁ আৰু সেই প্ৰস্তাৱটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দিছিলোঁ আৰু তেওঁ প্ৰস্তাৱটো কিন্তু একমুখে তেওঁ গ্ৰহণ কৰিছিল আৰু তেওঁ বিভিন্ন সভা সমিতি বা ৰাজহুৱাভাৱে বিধানসভাৰ মজিয়াতো তেওঁ এই কথাটো উল্লেখ কৰিছে যে মই এই দিশত কাম কৰিব খুজিছোঁ অৱশ্যে এইটো ইমান ইজি বিষয় নহয় কাৰণ বাগিচাবিলাকে মাটিৰ গৰাকী গতিকে তেওঁলোকৰ লগত কথা বতৰা পতা আৰু দৰকাৰ হ'লে ইয়াৰ কাৰণে বিল চিলো যদি আনিব লগা হয় আনি কেনেদৰে শ্ৰমিকসকলক তেওঁলোকৰ বাসস্থানৰ অধিকাৰটো মাটিৰ অধিকাৰটো দি দিব পৰা যায় সেইটোৰ কাৰণে সেইটো এটা বহুত ডাঙৰ কথা বুলি মই ভাবোঁ আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এতিয়াও সমস্যা আছে অৱশ্যে এই কিছুদিনত আপোনালোকৰ চৰকাৰেতো বাগিচা অঞ্চলত বহুকেইখন স্কুল খুলিলে নাই সেই কথাটোৱে মই ক'বলৈ গৈ আছোঁ এই বৰ বেছি দিন হোৱা নাই আজি 2-3 বছৰৰ ভিতৰত স্কুলবিলাক ফাংচনেল হৈছে হাই স্কুল হৈছে আৰু প্ৰাইমেৰী স্কুলবিলাক যিবিলাক LP স্কুল সেই LP স্কুলবিলাক যোৱা বছৰ প্ৰতিটো LP স্কুলত 2জনকৈ শিক্ষক দিয়াৰ কাৰণে গভৰ্ণমেণ্টে ব্যৱস্থা ল'লে আৰু পৰ্যায়ক্ৰমে এইবিলাক চৰকাৰীকৰণ কৰাৰ কাৰণেও এটা পৰিকল্পনা আছে কিন্তু এইটো অভাৰনাইটটো চেঞ্জ কৰিব নোৱাৰি শিক্ষাৰ হাৰটোতো আৰু অভাৰনাইট চেঞ্জ নহ'ব এইটো মই ভাবোঁ যে পৰ্যায়ক্ৰমে সলনি হ'ব কিন্তু এটা সমস্যা এতিয়াও আমি অনুভৱ কৰি আছোঁ সেইটো হ'ল ড্ৰপ আউট ৰেটটো বহুত হাই যদিও স্কুললৈ নামভৰ্তি কৰিছে স্কুলত গৈছে কিন্তু এটা সময়ত গৈ পেলাই শিক্ষা বাদ দি পেলাই অন্য কামত নিয়োজিত এই সমস্যাটো ময়ো দেখিছোঁ আপোনাৰ যিমান স্কুল খুলিছে হয় স্কুললৈ নাহে শিক্ষকসকলে মাতি আনিব লাগে মাতি আনিলেও এটা ক্লাছ কৰি গুচি যায় এই সমস্যাটো কিন্তু আছে এইটো এটা ডাঙৰ মানে মই ভাবোঁ এটা সামাজিক সমস্যা আৰু এই সমস্যাটো সমাধান কৰাৰ কাৰণে সকলোৱে লাগিব যিমান NGOs আছে আমাৰ যিমান চাহ জনগোষ্ঠীৰ যিমান দল সংগঠন আছে আমি সকলোৱে এই দিশত কাম কৰিব লাগিব আৰু বিশেষকৈ আমি অভিভাৱকসকলক মানে ইনস্পায়াৰ কৰিব লাগিব যে তেওঁলোকৰ ল'ৰা ছোৱালীক যেনে তেনে তেওঁলোকে যাতে শিক্ষাৰ বাঢ়িছে যথেষ্ট বাঢ়িছে ল'ৰা ছোৱালীৰ কলেজত যোৱা ল'ৰা ছোৱালীৰ সংখ্যা ইউনিভাৰ্চিটি যোৱা ল'ৰা ছোৱালীৰ সংখ্যা মেডিকেল কলেজ মানে মেডিকেল পঢ়া ল'ৰা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে কিন্তু যিহেতু জনসংখ্যা বহুত বেছি সেই হিচাপে মানে এনৰোলমেণ্ট যেনেকৈ হ'ব লাগে বা ড্ৰপ আউট হ'ব নালাগে কিছুদিন আগত মই জনামতে আমাৰ তিনিচুকীয়াৰ ড্ৰপ আউট ৰেট চবতকৈ হাই আৰু তিনিচুকীয়াৰ ড্ৰপ আউট ৰেট হাই হোৱা মানে বাগিচাৰ কাৰণে হৈছে তো এই সমস্যাবিলাক আছে যিটো মই ভাবোঁ এইটো ছ'চিয়েল প্ৰব্লেম বুলি মই ভাবোঁ আৰু সেই প্ৰব্লেমটো আমি সমাধান কৰিবৰ কাৰণে সকলোৱে কাম কৰিব লাগিব এই ক্ষেত্ৰত আৰু মই ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত অলপ এইটো কিমান দূৰ কোৱাটো উচিত হ'ব মই নাজানো কিন্তু মই অনুভৱ কৰোঁ যিহেতু মই এতিয়াও লাইনত থাকোঁ
আমি ক'ৰবাত নহয় ক'ৰবাত অলপ আমাৰ এই যি মানে মদৰ যিটো প্ৰচলন বাগিচা অঞ্চলত সেইটোৱে ক'ৰবাত নহয় ক'ৰবাত অলপ ঘৰখনত যিবিলাক ঘৰত মাক বা বাপেকে যদি গধূলি সময়ত মানে নিচাসক্ত হৈ থাকে, সব ঘৰৰ নহয়, বহুত ঘৰ এতিয়া বহুত ভাল হৈ গ'ল, আজি সেইটো চিন নাই, কিন্তু কিছুমান ঘৰত আছে এতিয়াও। সেই ঘৰত যদি অভিভাৱকে যদি সুৰাসক্ত অৱস্থাত থাকে তেন্তে নিশ্চয় পঢ়াৰ পৰিৱেশটো নাথাকিব। তো তেনেকুৱাও মই ভাবোঁ কিছুমান কাৰণ আছে। আৰু বহু জেগাত এনেকুৱাও হৈছে যে ল'ৰা ছোৱালী ক'ৰবাত কাম কৰিবলৈ পঠিয়াই দিছে। আমাৰ তিনিচুকীয়া জিলাতে এনেকুৱা ধৰণৰ বহু সমস্যা আহিছে, যিটোৰ ওপৰত মানে অলপ এতিয়া প্ৰশাসনে কাম আৰম্ভ কৰিছে। কিছুমান চক্ৰই, কিছুমান দুষ্ট চক্ৰই এজেণ্ট হিচাপে থাকি পেলাই বহু ল'ৰা ছোৱালীক কাম কৰিবলৈ বিভিন্ন জেগাত লৈ গৈছে। একেবাৰে কাষৰীয়া ৰাজ্য অৰুণাচলতো বহুত ল'ৰা ছোৱালী গৈছে। আৰু ক'ৰবাত নহয় ক'ৰবাত মাক বাপেকৰো মানে অজ্ঞতাৰ কাৰণে বা অন্য কিবা কাৰণত সন্মতি আছে বুলি মই ভাবোঁ। ক'ৰবাত বিভিন্ন ধৰণৰ অভাৱত পৰিও এনেধৰণৰ অসুবিধা হৈছে বুলি মই ভাবোঁ। তো এইখিনি কিন্তু এটা মানে বহুত ভালকৈ ইয়াত কাম কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। আপোনাৰ সেই সুৰাৰ প্ৰচলনৰ ক্ষেত্ৰত যিটো কথা সুন্দৰ কথা কৈছে আপুনি, যে এইটোৱে কিন্তু একাংশ মানে সামাজিকভাৱে যথেষ্ট ক্ষতি কৰিছে। চাহ জনজাতি ছাত্ৰ সন্থাই এই ক্ষেত্ৰত কিছু পদক্ষেপ লৈছিলে। আপোনালোকে নাভাবেনে চাহ জনজাতি ছাত্ৰ সন্থাই আৰু অলপ সক্ৰিয়ভাৱে লাগিলে বা তেনেকুৱা ধৰণৰ লাগিলে এই প্ৰচলনটো বন্ধ কৰিব পৰা যাব? না, কেৱল চাহ জনজাতি ছাত্ৰ সন্থাই নহয়, সকলোৱে কৰিব লাগিব। আচলতে চাহ মজদুৰ সংঘৰো দায়িত্ব আছে ইয়াত, চাহ জনজাতি ছাত্ৰ সন্থাৰো দায়িত্ব আছে, আদিবাসী ছাত্ৰ সন্থাৰো দায়িত্ব আছে, আৰু যিমান মানে সমাজৰ যিসকল দায়িত্বশীল ব্যক্তি, শিক্ষিত সমাজ যিসকল আছে, সকলোৰে দায়িত্ব আছে। আৰু এইটো আচলতে আপুনি মানে শক্তি প্ৰয়োগ কৰি বন্ধ কৰা নোৱাৰে, এইটো মটিভেট কৰিব লাগিব। কাৰণ সামাজিক সজাগতা বুলি সামাজিক সজাগতাৰ প্ৰয়োজন আছে। আৰু ক্ষতিটো আচলতে ইলিচিট লিকাৰৰ পৰা বেছি হৈছে, যিটো মানে অবৈধভাৱে যিবিলাক সুৰা বনোৱা হৈছে, সেই সুৰাবিলাকৰ পৰা গোলাঘাটৰ যিটো সুৰা, গোলাঘাটৰ ডাঙৰ কাণ্ড এটা হৈ গৈছে। তো সেই কথাবিলাকে যথেষ্টখিনি ক্ষতি কৰিছে বুলি মই ভাবোঁ। আৰু এই ক্ষেত্ৰত আমি যথেষ্ট কাম কৰিবলগীয়া আছে। মই ভাবোঁ যেতিয়া এই পৰিৱেশটো, বাতাবৰণটো ভাল হৈ যাব, তেতিয়া শিক্ষাৰ ক্ষেত্ৰত বা ল'ৰা ছোৱালীৰ যেতিয়া অভিভাৱক এজন ছিনচিয়াৰ হৈ যাব, ছিনচিয়াৰ হৈ যোৱাৰ লগে লগে পঢ়া শুনা, ঘৰৰ আৰ্থিক অৱস্থা, সকলো দিশতে ইয়াৰ প্ৰভাৱ পৰিব। এতিয়া আৰ্থিক দিশৰ কথাটো আপুনি ক'লে, যে সাধাৰণতে চাহ জনগোষ্ঠীৰ যেতিয়া এই কথা আহে, সাধাৰণতে আমি সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে আমি ঠিক পূজাৰ অলপ দিনৰ আগৰ পৰা আমি এটা পাওঁ প্ৰতিবাদ, সেইটো হৈছে বোনাছৰ প্ৰতিবাদ থাকে, মজুৰি বৃদ্ধিৰ প্ৰতিবাদ থাকে, আৰু সদায় নিৰ্বাচনৰ সময়ত এটা মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়া হয়। আৰু সদায় এই বিষয়টো এটা সমস্যাটো সদায় সমস্যা হৈ থাকে। এতিয়া এই সমস্যাটো এটা স্থায়ী সমাধান কেনেদৰে কৰিব পাৰি? চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহয়, চাওক, প্ৰথমে মই বোনাছৰ কথাটো লৈ আহোঁ। বোনাছটো কেতিয়াও স্থায়ীভাৱে আপুনি সমাধান কৰিব নোৱাৰে। মানে বোনাছ মানে লাভৰ অংশ, লাভৰ অংশ। তো লাভ যেতিয়া হ'ব তেতিয়াই আপুনি অংশ পাব। আজিৰ তাৰিখত আমি এইবাৰ যিটো আমি বোনাছৰ চুক্তি কৰিলোঁ, মোৰ বোধেৰে আমি 18 মানৰ পৰা আমাৰ বোনাছ লৈ পেলাই মানে মোটামুটি শান্তিপূৰ্ণভাৱে পাৰ হৈছে। বোনাছ লৈ পেলাই কোনো ধৰণৰ দুই এটা সৰু সুৰা ইছ্যুৰ বাদে মানে ভালকৈ শান্তিপূৰ্ণভাৱে আমি বোনাছৰ গোটেই পিৰিয়ডটো পাৰ কৰিছোঁ। মানে মানুহে এক্সপেক্ট কৰা ধৰণে বোনাছ পাবলৈ সক্ষম হৈছে। কিন্তু সঁচা কথা ক'বলৈ গ'লে একচুৱেলি মানুহ বেছিভাগ কোম্পানীয়ে বা বেছিভাগ বাগিচাই বোনাছটো কিন্তু 8.33 দিছে। বাকী যিটো এমাউণ্ট সেইটো এক্সগ্ৰেচিয়া, বোনাছ নহয়। সেইটো এটা ভাট্টা বা বক্সিছ বা কিবা বুলি আপুনি ধৰিব পাৰে, সেইটো এক্সগ্ৰেচিয়া। গতিকে বোনাছটো বুকছৰ মতে আহিব, আপোনাৰ বেলেঞ্চ শ্বীটে ক'ব, আপোনাৰ একাউণ্টছে ক'ব যে আপোনাৰ লাভ হৈছে নে নাই। লাভ হ'লে আপোনাৰ মেক্সিমাম যিটো বোনাছ আইন, মেক্সিমাম আপোনাৰ 20% দিব পাৰে। আৰু কিবা কাৰণত যদি আপোনাৰ এটকাও লাভ হোৱা নাই, লছ হৈছে, তথাপিও আপুনি মিনিমাম বোনাছটো দিব লাগিব, সেইটো হ'ল 8.33। আৰু যদি লাভ হৈছে, লাভ কিমান হৈছে এইটোৰ ওপৰত ভিত্তি কৰি পেলাই পাৰ্চেণ্টেজটো ডিপেণ্ড কৰে। কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে 17% হ'ল, কেতিয়াবা 11% হ'ল, কেতিয়াবা 12% হ'ল। মানে একচুৱেল বোনাছটো তেনেকুৱা হয়, মানে 20 নহয়। আৰু এইটো আচলতে বোনাছৰ যেতিয়া হেৰিটো হয়, আপোনাৰ এল'কেবল ছাৰপ্লাছ, চেটন, সেইবিলাক চাই পেলাই, বেলেঞ্চ শ্বীটৰ এইবিলাক যিবিলাক কম্পনেণ্ট, সেইবিলাক চাই পেলাই বোনাছটো কি হ'ব সেইটো গম পোৱা যায়। কিন্তু এই লাষ্ট আমি কেইবা বছৰৰ পৰা লছ বেলেঞ্চ শ্বীট আহিছে, একাউণ্টছত লছ দেখুৱাইছে ইণ্ডাষ্ট্ৰীয়ে,
গতিকে চবতে লছ বোনাছ মানে 8.33 বোনাছ আমি নেগচিয়েট কৰি পেলাই মানে যাতে শান্তি পৰিৱেশ মানে বাগিচাবিলাকত থাকে কোনো কাৰণত ল এণ্ড অৰ্ডাৰ নহয় ইণ্ডাষ্ট্ৰীত যাতে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে সেই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমি মানে বীজটো দিয়াৰ কাৰণে এটা চেষ্টা কৰোঁ আৰু সেইমতে সফলো হৈছোঁ তো এইটো এটা ডাঙৰ আৰু বোনাছক লৈ পেলাই মানে বোনাছ মানে বীজ নহয় বোনাছ মানে আপুনি অন্য ইণ্ডাষ্ট্ৰীও আছে এতিয়া আমাৰ ডুমডুমাতে হিন্দুস্তান ইউনিলিভাৰ আছে তাত কিন্তু 20% বোনাছ নহয় তাত বেলেগ বেলেগ ৰেটত বোনাছ হয় যিমান প্ৰফিট হ'ব সেই ওপৰত বেছ কৰি পেলাই বোনাছটো হয় তো সেই কথাটো বহু সময়ত মিছকনচেপশ্যনো আছে যিটো মানুহে নজনাৰ কাৰণেও এটা হেৰি আহে আৰু ৱেজেছৰ যিটো কথা ৱেজেছটো আচলতে আপুনি এবাৰতে হ'ব নোৱাৰে ৱেজেছটো অনগোয়িং প্ৰচেছ এইটো প্ৰত্যেক বছৰত বা ডিমাণ্ডটো কিমান আছিলে ৱেজেছৰ ডিমাণ্ড এনেইতো বিভিন্ন দল সংগঠনে 351 টকা কৈছে কিন্তু আজিৰ তাৰিখত আমাৰ 250 টকা কেছ কম্পনেণ্ট আৰু কাইণ্ডৰো আমাৰ কম্পনেণ্ট আছে আমাৰ হেৰি ৰেচন আছে ড্ৰাই টি আছে ফায়াৰউড আছে এনেধৰণৰ কিছুমান কেছ কম্পনেণ্টটো আছে যিবিলাক মিলাই পেলাই এটা 300ৰ ওচৰা-ওচৰি আমাৰ হয় কিন্তু এতিয়াও ৰাইজে যিটো আশা কৰি আছে সেইটো এতিয়াও হোৱা নাই কিন্তু এই 3 বছৰত চাহ শ্ৰমিকৰ মজুৰি দ্ৰুত গতিত বৃদ্ধি পাইছে এটা সময় আছিল যেতিয়া 167 আছিল কিন্তু এই 3 বছৰত মানে 167ৰ পৰা 250 লৈ আহিছে আৰু মই ভাবোঁ আমি অহা বছৰলৈকে আৰু অলপ মজুৰি বঢ়াব পৰা যাব কিন্তু মজুৰি বৃদ্ধিৰ যিটো বিষয় আগত বাইলেটাৰেলি হৈছিল দ্বিপাক্ষিকভাৱে মালিক আৰু শ্ৰমিকে বহি পেলাই এটা মজুৰি প্ৰপাৰ ডায়লগৰ মাজেদি কৰিছিল কিন্তু তাৰপিছত গভৰ্ণমেণ্টে মিনিমাম ৱেজ এডভাইজৰী কমিটি বনাই দিলে সেই কমিটিখনে এতিয়া চৰকাৰৰ মধ্যস্থতাত ত্ৰিপাক্ষিক বৈঠক হয় য'ত শ্ৰমিকৰ প্ৰতিনিধি মালিকৰ প্ৰতিনিধি থাকি পেলাই আলোচনাবিলাক হয় আৰু মজুৰি ধাৰ্য কৰা হয় যেতিয়াই মজুৰি মানে এই মিনিমাম ৱেজ এডভাইজৰী কমিটিয়ে যেতিয়া মজুৰি ধাৰ্য কৰে কিবা কাৰণত যদি কোনোবা এটা পক্ষই কয় যে নহয় মই দিব নোৱাৰোঁ আৰু যদি ফ'ৰ্চফুলি যদি গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰি দিয়ে তেন্তে তেওঁ যদি কোৰ্টত গুচি যায় তেতিয়া আকৌ বিষয়টো মানে হেং হৈ যাব গতিকে সেই কথাবিলাকো আপুনি লক্ষ্য কৰিব লাগিব যদিও মানে নটিফাইড ৱেজ কিন্তু এমিকেবল নহ'লে গ্ৰহণযোগ্য যদি নহয় তেন্তে মানে এটা সময়ত গৈ পেলাই এইটো লিটিগেশ্যনত আহি যাব আৰু গোটেই বিষয়টো মানে শেষত ভুক্তভোগী শ্ৰমিকসকলে হ'ব গতিকে এই কথাবিলাক লক্ষ্য ৰাখিয়ে আচলতে মিনিমাম ৱেজটোৰ ওপৰত কাম কৰা হয় তো ইমান দিনে চৰকাৰে সেই তেনেকুৱাকৈ আগবঢ়াই লৈ গৈ আছিল আৰু মই সেই আৰম্ভণি যিটো কথা ক'লোঁ ইণ্ডাষ্ট্ৰীটো ভাল হোৱাৰ লগে লগে আমি তেতিয়া আৰু মিনিমাম ৱেজৰ কথা পাতিব লগা নহ'ব মই ভাবোঁ তেতিয়া আমি লিভিং ৱেজৰ কথা পাতিব লাগিব যিদিনা ইণ্ডাষ্ট্ৰী প্ৰস্পাৰ হৈ যাব ভাল হৈ যাব মানে ভাল প্ৰফিট কৰিব তেতিয়া মই ভাবোঁ আমি লিভিং ৱেজৰ কথা পাতিব আজিৰ দিনত কংগ্ৰেছে এই বিষয়টোক শ্ৰমিকৰ মজুৰিৰ বিষয়টোক এটা পলিটিকেল ইছ্যু হিচাপে ব্যৱহাৰ কৰি আছে বুলি ভাবে নেকি আপুনি তেওঁলোকেতো সদায় পলিটিকেল ইছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে তেওঁলোকৰ চৰকাৰটো ভালেমান দিন আছিল তেওঁলোকৰ চৰকাৰৰ দিনত কেনেদৰে মজুৰি বৃদ্ধি পালে কিমান পালে তেওঁলোকৰ দিনতে সেই বোনাছৰ সময়ত শ্ৰমিকৰ মানে প্ৰাণহানি হৈছিল এই কথাবিলাকতো ৰাইজৰ নিশ্চয় মনত আছে মই কাকো সমালোচনা কৰিব খোজা নাই কিন্তু এইটো চবেই জানে কথাটো কি চবেই জানে কিন্তু ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে কাৰ ওপৰত কেনেকৈ বোকা ছটিয়াব পাৰি সেইটো ৰাজনীতি হয় এইখিনি আৰু এটা প্ৰসংগ আহিছে বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিৰ প্ৰসংগটো এটা অতি অসমৰ এটা জ্বলন্ত সমস্যা বা জ্বলন্ত প্ৰসংগ দাবীটো উত্থাপন হৈ আছে তাৰ মাজতে উজনি অসমৰ আপুনি এগৰাকী ৰাজনৈতিক নেতা হিচাপে এই বিষয়টোৰ লগত আপুনি খুব ওচৰৰ পৰা জড়িত আৰু দ্বিতীয় চাহ জনগোষ্ঠীয়েও দাবী কৰি আছে অনুসূচিত জনজাতিৰ তেওঁলোকৰ মৰ্যাদাৰ বাবে এই বিষয়টোক বিজেপি চৰকাৰে পূৰণ কৰিবনে বা কিমান পৰ্যায়লৈকে লৈ যাব এই দাবীটো এনেকৈয়ে ৰাখি থ'ব নেকি যে ৰাজনৈতিক ইছ্যু হিচাপে থাকি যাব নেকি চাওক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত থকা কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰে যিমান দূৰলৈকে আগবঢ়াই লৈ গ'ল বিগত দিনবিলাকত কিন্তু কেতিয়াও
ইমান দূৰলৈকে মানে আগবাঢ়ি যোৱা নাই আৰু আজি মানে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে যিকোনো মুহূৰ্তত মানে জনজাতিকৰণৰ মানে বিষয়টো সমাধান হৈ যাব বুলি মই ভাবোঁ গতিকে চৰকাৰ যথেষ্ট চিৰিয়াছ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট চিৰিয়াছ আৰু সেইকাৰণে আজি যিহেতু জনজাতিকৰণৰ বিষয়টো মানে হওঁ অৱস্থাত আছে বা ভাল এটা ষ্টেজত আছে বুলি ক'ব পাৰি তেনে এটা সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু প্ৰতিটো জনগোষ্ঠী যাতে আজিৰ তাৰিখত চাফাৰ নকৰে আজিৰ তাৰিখতো যাতে জনগোষ্ঠীবিলাকে বেনিফিট পাই থাকে তাৰ কাৰণে বিভিন্ন ৰকমৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে যিখিনি কৰিব পাৰে তেনেধৰণৰ সকলো কাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে আজি চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত কেতিয়াও সপোনতো নভবা কাম এটা তেওঁ কৰি দেখুৱালে সেইটো হ'ল 3% ৰিজাৰ্ভেশ্যন এইটো মই ভাবোঁ টেম্পৰাৰী ৰিলিফ যাতে ল'ৰা ছোৱালীয়ে চাকৰি পায় নহ'লেতো আমাৰ ইয়াত গভৰ্ণমেণ্ট এমপ্লয়ী 5 লাখ মান আছে আপুনি যদি বিচাৰি যায় আজিৰ তাৰিখত 1000ও নাপাব টি গাৰ্ডেনৰ মানুহ কিন্তু আজি যিটো 3% ৰিজাৰ্ভেশ্যন হ'ল অন্তত এদিন গৈ পেলাই 10-15 হাজাৰ হ'ব আজি নহ'লেও 10 বছৰ পিছত 10-15 হাজাৰ হ'ব তো সেইটো এটা মই ভাবোঁ পজিটিভ পদক্ষেপ তেওঁ লৈছে আৰু মৰাণ মটকৰ ক্ষেত্ৰতে হওক বা অন্যান্য জনগোষ্ঠীৰ ক্ষেত্ৰতে হওক যিখিনি আমাৰ ৰাজ্য চৰকাৰে কৰিব পৰা সকলো ধৰণৰ মেডিকেলৰ ৰিজাৰ্ভেশ্যনৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ মানে ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লৈছে আৰু আমাৰ খিলঞ্জীয়া থলুৱা লোকসকলৰ উন্নতিৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ চৰকাৰখন যথেষ্ট মানে একেবাৰে চিনচিয়াৰ আৰু সেই দিশত যথেষ্টখিনি কাম হোৱা আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে গতিকে মই ভাবোঁ এই বিষয়টো ৰিজল্ভ হ'ব এটা সময়ত দেখা গৈছিলে যে অসমৰ বিশেষকৈ উজনি অসমৰ চাহ বাগিচাসমূহত কংগ্ৰেছৰ এক দুৰ্গ আছিলে যে এই আপুনি যিহেতু ইমান দিনৰ পৰা জড়িত হৈ আছে এই কংগ্ৰেছৰ দুৰ্গ অসমৰ চাহ বাগিচাসমূহ বিজেপিলৈ তেওঁলোকে ধাৱমান হোৱা বা বিজেপিৰ প্ৰতি তেওঁলোকৰ মাইণ্ডছেটটো সলনি হোৱাৰ চাহ শ্ৰমিকসকলৰ তাৰ মূল কাৰণটো কি ক'ত কোনখিনিত সলনি হ'ল বা কিহৰ বাবে সলনি হ'ল বিজেপিয়ে ইয়াৰ বাবে কি কাম কৰিলে চাওক মানে আগত এটা সময় আছিল বাগিচাবিলাকত কেণ্ডিডেট কোন মানুহে নুসুধে বাগিচাবিলাকত কেণ্ডিডেট কোন অকল হাতখন চাই হাতখন আছেনে নাই সেইটোৱে চাই আৰু ধাৰাবাহিকভাৱে যিমানবাৰ অসমত চৰকাৰ হৈছে চাহ জনগোষ্ঠী ৰাইজে অন্তৰ খুলি ভোট দিছে কংগ্ৰেছক কিন্তু সেইমতে মানে আপুনি এবাৰ কওকচোন নিৰপেক্ষ ব্যক্তি হিচাপে কি কৰিলে আজি 60 বছৰে প্ৰায় 60 বছৰমান তেওঁলোকৰ শাসন আছিল কি কৰিলে তেওঁলোকৰ ওচৰত ক্ষমতা আছিল তেওঁলোকৰ ভোট বেংক আছিল বাগানৰ ৰাইজ কিন্তু সেই মানুহখিনিৰ উত্তৰণৰ কাৰণেতো তেওঁলোকে কোনো ধৰণৰ না শিক্ষা দীক্ষাৰ ফালৰ পৰা কিবা এটা কৰা হ'ল না ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কিবা এটা কৰা হ'ল না স্বাস্থ্যখণ্ড একদম জিৰ' আছিল সঁচা কথা ক'বলৈ গ'লে কাৰণ মই নিজেও লাইনত থাকোঁ গতিকে মই চাইছোঁ কি হৈছিল কি হোৱা নাছিল কিন্তু আজি আমূল পৰিৱৰ্তন হৈছে ড্ৰাষ্টিক চেঞ্জ আপুনি বাগিচাবিলাকত মানে ৰাস্তা এতিয়া আৰম্ভ হ'ব এতিয়া মোৰ নিজৰ লাইন মোৰ নিজৰ অৱশ্যে বাৰু সেইটো মই আজি বিধায়ক হৈ আছোঁ সেইকাৰণে এটা সুযোগো লৈছোঁ মোৰ লাইনত আৰু 6 মাহৰ পিছত আপুনি এটা গলি কেঁচা নাপাব মোৰ নিজৰ যিটো লাইন ষ্ট্ৰীট লাইট লগাই দিছোঁ মানে আপোনাৰ গোটেইখিনি ৰাস্তা হৈ গ'ল মডেল আঙনবাড়ীবিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বাগানবিলাকত প্ৰিফাৰেঞ্চ দিব লাগে প্ৰথম অৱস্থাত আমি বাগিচাবিলাকতে মডেল আঙনবাড়ী বনাইছোঁ ইমান ধুনীয়া ধুনীয়া আঙনবাড়ী কেন্দ্ৰ তো সকলো দিশত ইমানেই কাম হৈছে আজি আপুনিতো আৰু কামটো লুকুৱাব নোৱাৰে নহয় আজি কেৱল মোৰ সমষ্টিত নহয় আপুনি যিকোনো বিধানসভা সমষ্টিত যাওক আৰু এপাক মাৰক আপুনি এপাক মাৰোঁতে 10-15 জেগাত চাব আপুনি মানে ডেভেলপমেণ্টেল কাম হৈ আছে ক'ৰবাত ৰাস্তা বনাই আছে ক'ৰবাত আঙনবাড়ী বনাই আছে ক'ৰবাত স্কুলৰ কাম হৈ আছে ক'ৰবাত জগন্নাথ মহাপ্ৰভু হৈ আছে সেই তেনেকুৱাকৈ মানে আজি মানে এটা সময় আছিল আমি ইলেকশ্যনৰ সময়ত মানে কিছুমান স্কিম আহে আঁঠুৱা বিলাব কম্বল বিলাব তাৰ বাদেতো কিবা আছিল বুলি মই নাভাবোঁ কিন্তু আজিতো সম্পূৰ্ণ পৰিৱেশ সলনি হৈছে এতিয়া ৰেচন কাৰ্ড আকৌ দিয়াৰ কাম আৰম্ভ হৈছে 15 তাৰিখে ৰাজহুৱাভাৱে বিতৰণ আৰম্ভ হ'ব যিটো সাৰ্কুলাৰ গৈছে তাত লিখা আছে 100% টি গাৰ্ডেন ৱাৰ্কাৰ কভাৰ হ'ব লাগে বুলি সাৰ্কুলাৰতে লিখা আছে গভৰ্ণমেণ্টৰ সাৰ্কুলাৰ তো যদি ইমান কাম হয় এনেকুৱাকৈ যদি বাগানৰ মানুহক আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা কৰে বাগানৰ মানুহ কিয় আঁকোৱালি নল'ব কিয় চিন্তা নকৰিব এফালে দীৰ্ঘদিনৰ মই কোৱা নাই যে কংগ্ৰেছৰ দিনত জিৰ' আছিল হৈছে কিন্তু আপোনাৰ যিটো সময় তেওঁলোকে পাইছিল সেই সময়খিনি যথেষ্ট আছিল এটা জনগোষ্ঠীক আগবঢ়াই লৈ যাবৰ কাৰণে
কিন্তু একদম ন্যূনতম কিবা এটা কৰি মানে থাকি গ'ল মানে মই এটা কথাই ক'ব খুজিছোঁ তেওঁলোকৰ মানে সদিচ্ছা নাছিল সদিচ্ছা থকা হ'লে নিশ্চয় আগবাঢ়িলেহেঁতেন কিন্তু আজি পৰিৱৰ্তন হৈছে সেইকাৰণে আপুনি গৈ যদি সুধিব মানে কাম কাজক লৈ পেলাই মানুহ বহুত সুখী আৰু এপ্ৰিচিয়েট কৰে এইখিনিতে যেতিয়া কংগ্ৰেছৰ প্ৰসংগত ওলাইছে মই সুধিব খুজিছোঁ আপুনিও এসময়ত কংগ্ৰেছৰ নেতা আছিলে কংগ্ৰেছৰ ফালৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছিলে ডুমডুমা সমষ্টিত আপোনাক কিহে কংগ্ৰেছৰ প্ৰতি আপুনি বীতশ্ৰদ্ধ কৰি তুলিলে কংগ্ৰেছৰ প্ৰতি আপোনাৰ অনীহা কিয় আহিলে যি কাৰণে আপুনি কংগ্ৰেছ এৰি নিশাটোৰ ভিতৰতে বিজেপিলৈ আহিলে চাওক এটা কথা মই আপোনাক ক'ম মই যেতিয়া কংগ্ৰেছ দলত আছিলোঁ কংগ্ৰেছ দলত থকা সময়ত মই বিভিন্ন মঞ্চত যেতিয়া মই সুযোগ পাইছিলোঁ এটা সময়ত যেতিয়া মই সাধাৰণ সম্পাদক হ'লোঁ তেতিয়া অলপ সুযোগ পাওঁ কথা ক'বলৈ সেই কথা কোৱাৰ সুযোগ যেতিয়া মই পাইছিলোঁ তেতিয়া মই বিভিন্ন মঞ্চত এই কথাটো কৈছিলোঁ যে কংগ্ৰেছৰ যিটো সংগঠন মানে ৰাজ্যিক সমিতি প্ৰদেশ কংগ্ৰেছ জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ আপুনি মানে কাৰোবাক সুধিবচোন মানে ব্লক কংগ্ৰেছ যিবিলাক ব্লক আছে তেওঁলোকৰ কেইজন সভাপতি চাহ জনগোষ্ঠীৰ পৰা আছে কেইজন জিলা সভাপতি চাহ জনগোষ্ঠীৰ পৰা আছে এইটো আজিৰ নহয় আজিও নাপাব যদি বিচাৰি যায় ব্লক সভাপতি কেইজন ওলাব মানে দুই চাৰিজন ওলাব নাই গ্যাৰাণ্টি মানে দিব নোৱাৰি আৰু জিলা সভাপতিত চাগে এজনো নাই তো সেই মানে প্ৰব্লেমটো সদায় আছে এটা সময়ত কেইজনমান ব্যক্তি মন্ত্ৰী বিধায়ক হৈছিল কিন্তু প্ৰপাৰ ৰিপ্ৰেজেণ্টেশ্যন সেইটো কোনোদিনেই মানে পলিটিকেলি কংগ্ৰেছত হোৱা নাছিল আপুনি যোৱাবাৰ 21ৰ বিধানসভা নিৰ্বাচনত চাব কেইজনক প্ৰাৰ্থিত্ব দিছিল তেওঁলোকে মানে ভাৰতীয় জনতা পাৰ্টিক সমালোচনা কৰে কিন্তু আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টিত 2জন জিলা সভাপতি আছে মণ্ডলবিলাকত মণ্ডল সভাপতি আছে বিভিন্ন স্তৰত আজি মাইনৰিটি মৰ্চাৰ সভাপতিজন চাহ জনগোষ্ঠী পল্লৱ লোচন দাস ডাঙৰীয়া তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে আমাৰ ৰাজ্যসভাৰ সাংসদ আছে এজন 2জন লোকসভাৰ সাংসদ আছে তো তেনেকুৱাকৈ আচলতে এটা জনগোষ্ঠীক অন্য দিশত কাম কৰাৰ লগতে আপুনি পলিটিকেলিওতো এম্পাৱাৰ কৰিব লাগিব মানে প্ৰপাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ যিটো ৱৰ্কিং ক্লাছ বুলি আমি কওঁ সেইটো এতিয়াহে সম্ভৱ হৈছে আৰু হ'ব লাগিব মই নকওঁ যে আৰু হ'ব নালাগিব কিন্তু সেই অকল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে এক্সপ্লইট হোৱা নাছিল অন্য ক্ষেত্ৰতো এক্সপ্লইটেশ্যন আছিল মানে সাংগঠনিক দায়িত্ব দিয়াৰ ক্ষেত্ৰতো হয় আপুনি কি দেখে কংগ্ৰেছৰ ভৱিষ্যতটো কংগ্ৰেছৰ ভৱিষ্যতৰ কথা মই নকওঁ তেওঁলোকৰ ভৱিষ্যতৰ কথা জ্যোতিষীয়ে ক'ব নহ'লে তেওঁলোকে নিজেই ক'ব কিন্তু এটা কথা আজিৰ তাৰিখত মই ভাবোঁ যে ৰাইজে কাম বিচাৰে আৰু নিজৰ প্ৰতিনিধিগৰাকীক একেবাৰে কাষত চাব বিচাৰে আৰু নিজৰ প্ৰতিনিধিগৰাকীক মানে ইজি টু এপ্ৰ'চ বুলি যিটো কয় মানে আগত মই কংগ্ৰেছত যেতিয়া আছিলোঁ মোৰ মানে ভাৰতীয় জনতা পাৰ্টিত অহাৰ পিছত মোৰ ধাৰণা সম্পূৰ্ণ সলনি হৈ গ'ল মানে আগত যেতিয়া আমি কংগ্ৰেছত আছিলোঁ মানে MLA এজনক মানে মইতো আৰু চাহ মজদুৰ সংঘৰ সম্পাদক আছিলোঁ যেতিয়া মই একেবাৰে সৰু সুৰা মানুহ নাছিলোঁ কিন্তু এজন সাধাৰণ বিধায়কক লগ পাবলৈ বহুত দিগদাৰ হৈছে আপুনি প্ৰদেশৰ মানে ৰাজ্যিক সভাপতিক লগ পোৱা বহুত কঠিন ডাঙৰ নেতাক লগ পোৱা বহুত কঠিন কিন্তু ভাৰতীয় জনতা পাৰ্টিটো তেনেকুৱা পৰিৱেশেই নাই একেবাৰে মানে ইজি টু এপ্ৰ'চ মানে আমাৰ যেতিয়া দলৰ সভা সমিতিবিলাক হয় মন্ত্ৰীসকল ষ্টেজত ভিৰ নকৰে মন্ত্ৰীসকল ৰাইজৰ লগত বহি থাকে একেবাৰে পিছফালে মানে লাষ্ট বেঞ্চত বহা মই দেখিছোঁ আমিও সেই ৰাইজৰ মাজত বহি থাকোঁ কোনো ধৰণৰ মানে যেতিয়া দলৰ মিটিং হয় তেতিয়া সকলোৱে দলৰ কাৰ্যকৰ্তা তাত কোনো মন্ত্ৰী বিধায়ক মানে তাত নেতা তেতিয়া আৰু সভাপতি আৰু মুখ্যমন্ত্ৰী মহোদয় তো সেই ছবিটো চাই মোৰ মানে সম্পূৰ্ণ কনচেপশ্যনটো মানে একচুৱেলি মানে ভাৰতীয় জনতা পাৰ্টি মানে যিটো আমি শ্লোগান ভাৰতীয় জনতা পাৰ্টিৰ শ্লোগান যে সেৱাই সংগঠন মানে সংগঠন মানে ৰাইজক সেৱা কৰা সেৱাই সংগঠন আৰু সেইটো প্ৰকৃতাৰ্থত মানে ভাৰতীয় জনতা পাৰ্টিত আছে সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ গ্ৰহণযোগ্যতা আজি সদস্যতা অভিযানত অভিলেখ সংখ্যক মানুহে সদস্যতা গ্ৰহণ কৰিছে আৰু এইটো এনেই হোৱা নাই মই ভাবোঁ এই খুব সহজতে মন্ত্ৰী বিধায়ক আমাৰ ৰাজ্যিক কাৰ্যালয়ত যদি আপুনি যাব সহজতে সবকে লগ পাব পাৰিব ৰাজ্যিক সভাপতিক খুব সুন্দৰভাৱে আপুনি লগ পাব পাৰিব কোনো ধৰণৰ অহংকাৰ নাই কোনো ধৰণৰ
মানে যিটো কয় লেভেল দেখুৱাই পেলাই একেবাৰে নাই সহজতে আপুনি কথা পাতিব পাৰিব ফোনটো কৰাৰ লগে লগে ফোন ৰিচিভ কৰিব মুখ্যমন্ত্ৰী মহোদয় বহুত মানুহক হোৱাটছআপত ৰিপ্লাই কৰে তেওঁ ফোন ৰিচিভ কৰে সেইটো কেতিয়াবা সম্ভৱ আছিল বুলি ভাবে নেকি তো মানে গোটেই মানে চৰকাৰখন একেবাৰে ৰাইজৰ মানে চোতাললৈকে গুচি যোৱা নিচিনা হৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ ভিজিট চাব আমাৰ মন্ত্ৰীসকলৰ জিলাবিলাকত ভিজিট চাব আমাৰ বিধায়কসকল কিমান গ্ৰাউণ্ডেড কিমান সভা সমিতি পাতে সভা সমিতি যদি নাপাতে আমাক ওপৰৰ পৰা মনিটৰ কৰে যে আপুনি গৈছে নে নাই ফিল্ডত তো সেই তেনেকুৱা ধৰণৰ একেবাৰে ৰিয়েলিষ্টিক কোনো ইয়াত মানে হেৰি নহয় গতিকে সেইকাৰণে আজি গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে বুলি মই ভাবোঁ গোৱালটগৰে এতিয়া আপোনাৰ যে অন্য এটা বিভাগৰ দায়িত্ব দিছে যিটো বিভাগৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব গৃহ বিভাগৰ কেইটামান কাম আপোনাৰ হাতত অৰ্পণ কৰিছে যেনে কাৰাগাৰ হওক আৰু অসামৰিক প্ৰতিৰক্ষা হওক গৃহৰক্ষী যে এই দায়িত্বটোক আপুনি কেনেদৰে মানে দৃষ্টিভংগীৰে ল'ব ইয়াৰ দায়িত্ব আপুনি কেনেকৈ পালন কৰিব কাৰণ কাৰাগাৰৰ সমস্যাটো এটা ডাঙৰ সমস্যা কাৰাগাৰত যিমান বন্দী ৰাখিব লাগে তাতকৈ অধিক বন্দী আছে এনেকুৱা বহুত সমস্যা কিছুমান আছে বাৰু কাৰাগাৰৰ খাদ্যৰ সমস্যা আছে বহুত ধৰণৰ সমস্যা আছে আপুনি দায়িত্ব লোৱাটো বাৰু হৈছেহে দুদিন কিন্তু আপোনাৰ কিবা এটা ভাবিছেনে আপুনি এইটোক লৈ নাই নিশ্চয় বিভিন্ন সময়ত বিভিন্ন আৰ্টিকল আমি ডকুমেণ্টাৰী চাইছোঁ কিছুমান চিনেমাটো মানে জেলৰ যিটো লাইফ মই কেতিয়াও যোৱা নাই মানে যোৱা নাই মানুহ দুটা কাৰণত যায় এটা অপৰাধী হৈ যায় কাৰোবাক লগ কৰিবলৈ যায় তো মই কেতিয়াও সোমোৱা নাই কিন্তু বাহিৰৰ পৰা যিটো গুৰুত্বপূৰ্ণ কাৰাগাৰৰ দায়িত্ব পোৱা মন্ত্ৰীজনে আজিলৈকে জেল দেখা নাই কিন্তু যিটো শুনিছোঁ বহু জেলৰ পৰা ঘূৰি অহা মানুহৰ লগতো কথা বতৰা পাতিছোঁ আৰু যিটো জেলৰ ভিতৰৰ যিটো লাইফ এইটোৰ বহুত ৰকমৰ এক্সপিৰিয়েঞ্চ তেওঁলোকে শ্বেয়াৰ কৰিছে তাত মই ভাবোঁ যে বিভিন্ন সময়ত হিউমেন ৰাইটছ কমিশ্যনো এইবিলাক বিষয়ত মাত মাতি আহিছে গতিকে তাত যাতে যিটো আমাৰ জেলত থকা মানুহৰ যিখিনি মিনিমাম সুবিধা সেইখিনি তেওঁলোকে মানে ফুড কোৱালিটিৰ পৰা আৰম্ভ কৰি যিটো আপুনি ক'লে যে যদি 20 জন থকা জেগা আছে 50 জনক ভৰাই থৈছে সেই কথাবিলাক নিশ্চয় সেইবিলাক চাব লাগিব আৰু তাৰ লগে লগে মই আৰু এটা কথাৰ ওপৰত বিশ্বাস কৰোঁ সেইটো হ'ল যে জেলত যিসকল থাকে যিবিলাক আজীৱন কাৰাদণ্ড পাইছে কিন্তু সৰু সৰু ঘটনাটো বহুত মানুহ তাত সোমায় যেনে আপোনাৰ সৰু চুৰি ঘটনাত সোমাই গ'ল কিন্তু সেই মানুহজনক যদি জেলত এটা ভাল পৰিৱেশ বা ওলাই অহাৰ পিছত যদি মানুহজন আকৌ সেইটো কামত যাতে ইনভলভ নহয় তেনেকুৱা এটা নিশ্চয় কিবা যদি তাত জেলৰ ভিতৰতে স্কিল ট্ৰেইনিং তেনেকুৱা ধৰণৰ যদি কিবা কৰিব পৰা যায় মই ভাবোঁ মই এতিয়া বিভাগৰ লগত যেতিয়া বহিম বিষয়াসকলৰ লগত যেতিয়া বহিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰো মানে পৰামৰ্শ লৈ মই ভাবোঁ তেনেকুৱা যদি কিবা এটা কৰিব পৰা যায় ভৱিষ্যতে মানে আমাৰ সেই ওলাই অহা মানুহখিনি আৰু ক্ৰাইমৰ ফালে নগৈ পেলাই তেওঁলোকে এটা নৰ্মেল লাইফ আৰু লাইভলিহুড পোৱাৰ ধৰণে যদি কিবা এটা তাত আৰম্ভ কৰিব পাৰি মই ভাবোঁ তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চালৈ আগবাঢ়িম আৰু আমাৰ যিসকল মানে ভিডিপিৰ কিন্তু গাঁও অঞ্চলত যথেষ্ট প্ৰভাৱ আছে আৰু এইটো এটা বহুত ডাঙৰ শক্তিশালী অৰ্গেনাইজেশ্যন বুলি মই ভাবোঁ অসমৰ অন্যতম বহুত শক্তিশালী আৰু এটা মানে অসমৰ বিভিন্ন সংকটৰ সময়ত বিভিন্ন প্ৰয়োজনৰ সময়ত মানে এই সংগঠনটোৱে কিন্তু বহুত ডাঙৰ ভূমিকা পালন কৰি আহিছে মই নিজেও এটা সময়ত ভিডিপিৰ সদস্য আছিলোঁ আপুনি ভিডিপি আছিল মই ভিডিপিৰ সদস্য আছিলোঁ আৰু আমাৰ বাগানত ভিডিপি ময়ে গঠন কৰিছিলোঁ এতিয়া মই গঠন কৰি দিয়া সেই ল'ৰাবিলাক আছে এজন ল'ৰা এতিয়া ডুমডুমা থানা কমিটিৰ প্ৰেচিডেণ্ট হৈছে ভিডিপিৰ গোটেই লাইফটো ভিডিপিত খাটি আজি থানা কমিটিৰ প্ৰেচিডেণ্ট হৈছে তো মই ওচৰৰ পৰা চোৱাৰ সুযোগ পাইছোঁ কিন্তু তেওঁলোকৰ কিছুমান সমস্যা আছে যেনে তেওঁলোকে ৰাতি কেতিয়াবা ডিউটি দিয়ে মানে আমাৰ পুলিচৰ ওচৰতো বহুত বেছি মেন পাৱাৰ নাই আৰু আপুনি প্ৰতিটো ঘৰে ঘৰে গৈ পেলাই বা প্ৰতিটো গাঁৱে গাঁৱে গৈ পেলাইতো আৰু মানে চকু ৰাখিব নোৱাৰে গতিকে ভিডিপি মানে ক্ৰাইম নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বা এটা ভাল সামাজিক বাতাবৰণ গঢ় দিয়াৰ ক্ষেত্ৰত ভিডিপি এটা বহুত ডাঙৰ মাধ্যম হ'ব পাৰে আৰু হৈছে বিভিন্ন সময়ত গতিকে ভিডিপিক আৰু কেনেকৈ এম্পাৱাৰ কৰিব পাৰি তেওঁলোকৰ যিখিনি সমস্যা আছে সৰু সৰু সমস্যা সেই সমস্যাবিলাক আমি কেনেকৈ এড্ৰেছ কৰিব পাৰোঁ সেইটোৰ ওপৰত অলপ কাম কৰাৰ ইচ্ছা আছে মোৰ কাৰণ মই যিহেতু অলপ
নিজে বিডিপিৰ এগৰাকী সদস্য হিচাপে এটা সময় জড়িত আছিলোঁ আৰু মানে সেই যেতিয়া আমি প্ৰথম মানে বিডিপিৰ যিটো কাৰ্ড সেই কাৰ্ডখন পোৱাৰ লগে লগে মানে সেই সময়ত মানে নিজকে একদম মানে শক্তিশালী যেন লাগি যায় মই পুলিচ আৰু গতিকে ইলেকশ্যনৰ সময়ত বিডিপি আজিকালি নিয়োজিত হয় মানে বহুত ডাঙৰ এটা ভাবো ৰোল আছে আৰু গাঁওৰক্ষী বাহিনীৰ যিটো তেওঁলোকৰো মানে দৰমহা লৈ পেলাই যথেষ্ট সমস্যা আছিল কিন্তু যোৱা বছৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ দৰমহা মানে প্ৰায় ডাবল কৰিলে আৰু সেইটো কৰাৰ পিছত তেওঁলোক যথেষ্ট সুখী বুলি মই ভাবোঁ কাৰণ মোৰ ঘৰতো হোমগাৰ্ড দুজন আছে গতিকে তেওঁলোকৰ যেতিয়া দৰমহা বৃদ্ধি পাইছিল তেতিয়া যথেষ্ট তেওঁলোক সুখী হৈছিল কিন্তু তাৰ লগে লগে তেওঁলোকৰ বিভিন্ন সময়ত তেওঁলোকে কিছুমান কথালৈ তেওঁলোকৰ আন্দোলনবিলাক আছেই গোটেইখিনিতো আৰু সম্ভৱ নহয় তথাপিও যাতে এটা বস্তু প্ৰায়ৰিটি দিয়া ভাল হ'ব বুলি মই ভাবোঁ সেইটো হ'ল যে যিমান ভিডিপি আছে অসমত গাঁওৰক্ষী বাহিনী আছে সেই গাঁওৰক্ষী বাহিনীৰ গোটেইকেইজনে যাতে মানে কাম কৰাৰ সুযোগ পায় কাৰণ তেওঁলোকৰ এটা নিৰ্দিষ্ট সময়ৰ কাৰণে তেওঁলোক বিৰতিত থাকে আৰু এটা সময় আছিল যেতিয়া বিৰতি থকা মানুহে বিৰতিত থাকি যায় আৰু কাম কৰি থকা মানুহে কণ্টিনিউ কাম কৰি থাকে সেইটো নহয় পেলাই যিসকল মানে ফিজিকেলি ফিট হৈ আছে বা সকলো দিশৰ পৰা ইলিজিবল হৈ আছে তেওঁলোক যাতে এটা বিৰতিৰ অন্তৰত কাম কৰাৰ সুযোগ পায় চবেই যাতে চলি থাকে তেনেকুৱা এটা চাৰ্কুল এতিয়া হৈছে অৱশ্যে সেইটোৰ ওপৰত বেছি ফ'কাছ কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ আৰু এটা কথা এইখিনিতে সুধিব গৈছোঁ যে আপোনালোকৰ যেতিয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল বা দপ্তৰ বিতৰণ হ'ল যে অতি কম সময় কাৰণ 2026 নিৰ্বাচনলৈ বেছি সময় নাই তো এই সময়খিনি আপুনি নাভাবেনে যে এই অতি কম সময় দিয়া হ'লে আপোনালোকক এই সময়খিনিৰ মাজত ভিতৰত এনে পাৰফৰ্মেঞ্চ দিয়াটো অতি সম্ভৱ নহয় বুলি স্বাভাৱিকতে এটা ডিপাৰ্টমেণ্ট বুজি উঠিবলৈ এটাতো সময় প্ৰয়োজন হয় আৰু আমিতো একেবাৰে নতুন যদি আগে পিছে এক্সপিৰিয়েঞ্চ থকা হ'লে বেলেগ কথা কিন্তু একেবাৰে নতুন হ'লেতো অলপ বিভাগ এটা বুজি উঠিবলৈ কাম কাজ বুজি উঠিবলৈ এটা সময়ৰ প্ৰয়োজন হয় তথাপিও মই ভাবোঁ এবছৰ 1.5 বছৰ সময় যথেষ্ট সময় আৰু এই সময়খিনিত মই যিমান পাৰোঁ মোৰ ফালৰ পৰা মই মানে বেষ্ট অফ দ্য বেষ্ট মই দিবলৈ চেষ্টা কৰিম কিন্তু মই এটা কথাত বিশ্বাস কৰোঁ আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা আমি এটা কথাৰ ওপৰত বিশ্বাস কৰোঁ যে দলে যেতিয়া যি দায়িত্ব দিব সেই দায়িত্ব পালন কৰাটোৱে আমাৰ কৰ্তব্য আৰু যদি পাৰ্টিয়ে কয় কেতিয়াবা তুমি বুথ সভাপতি হিচাপে কাম কৰিব লাগিব মই বুথ সভাপতি হিচাপে কাম কৰিম এদিনৰ কাৰণে মন্ত্ৰী হ'ব লাগে বুলি ক'লেও এদিনৰ কাৰণে মন্ত্ৰী হ'ব দলে এটা কথা ৰূপেশ গোৱালাৰ লগতে আমাৰ অনুষ্ঠান শেষ কৰিব হ'ল মই শেষ প্ৰশ্ন এটা কৰিব খুজিছোঁ যে সঞ্জয় কিষাণ ডাঙৰীয়াই বিশেষকৈ চাহ জনগোষ্ঠীৰ মাজত যিদৰে প্ৰভাৱ বিস্তাৰ কৰিব লাগিছিল বা যিদৰে আকৰ্ষিত কৰিব পাৰিছিল পৰা নাই বুলি এটা অভিযোগ উত্থাপন হৈছে আৰু তেওঁ যোৱা বিগত লোকসভা নিৰ্বাচনত চাহ জনগোষ্ঠীৰ যিমানখিনি ভোট আনিব লাগিছিল আনিব পৰা নাই সেয়েহে মুখ্যমন্ত্ৰীয়ে 2026লৈ সেই ৰিস্কটো ল'ব খোজা নাই সেইকাৰণে আপোনাক আনিলে বুলি এটা ৰাজনৈতিক মহলত চৰ্চা চলিছে আপোনাৰ মন্তব্য কি নাই মই তেনেকুৱা নাভাবোঁ এইটো ক'ত কি চৰ্চা চলিছে সেইটো মই নাজানো কিন্তু মই তেনেকুৱা নাভাবোঁ তেওঁ যথেষ্ট কষ্ট কৰি লাইনৰ পৰা ওলাই অহা মানুহ তেওঁ এটা সময়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ সমগ্ৰ অসমৰ ছাত্ৰ ৰাজনীতিক নেতৃত্ব দিছিল আৰু তেখেতো যথেষ্ট অভিজ্ঞ পুষ্ট ব্যক্তি আৰু ভাল মানুহ গতিকে তেওঁ তেনেকুৱা কিবা হেৰি আছে বুলি মই নাভাবোঁ আৰু ইলেকশ্যনৰ কথা যদি কোৱা হয় কোনোবা এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ নকৰে আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টিত আমি বিশ্বাস কৰোঁ যে মানে আমি এটা কথা কওঁ আমাৰ এটা মেৰা বুথ সবচে মজবুত মানে আমি সেই আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ইলেকশ্যন খেলে আচলতে আমাৰ কোনো মানে এজন ব্যক্তিৰ ওপৰতো আমি নিৰ্ভৰ কৰি পেলাই মানে কাৰোবাক মানে আমি কি কয় তাৰ হেৰিটো জাপি দিব নোৱাৰোঁ গতিকে সেইটোত মই বিশ্বাস নকৰোঁ ধন্যবাদ ৰূপেশ গোৱালা ডাঙৰীয়া আমি বহু কথাই পাতিলোঁ ৰূপেশ গোৱালা ডাঙৰীয়াৰ লগত নতুনকৈ মন্ত্ৰীৰ দায়িত্ব লৈছে যদিও কম সময় ৰূপেশ গোৱালা ডাঙৰীয়াৰ এটা ভিজন আছে এটা দৃষ্টিভংগী আছে বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলৰ সমস্যাক লৈ তেওঁৰ ভিজন অতি ক্লিয়াৰ কি কৰিব লাগে কি কৰিব নালাগে তেওঁ অতি স্পষ্ট এই ক্ষেত্ৰত আৰু বিভাগসমূহক বুজি লৈ তেওঁ কাম কৰাৰ এটা আগ্ৰহ আছে দেখা যাওক অনাগত দিনত তেওঁ কি এটা উদ্যমেৰে কাম কৰি তেওঁ এই সমস্যাসমূহ সমাধান কৰে তাৰ লগতে আকৌ এবাৰ কৈছে সময় কিন্তু কম এই কম সময়ৰ ভিতৰত কি পাৰফৰ্ম কৰিব পাৰে বা কেনেদৰে প্ৰদৰ্শন কৰিব পাৰে সেইটোক লৈ অসমৰ ৰাইজে তেওঁৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিছে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল ধন্যবাদ জনাইছোঁ গোৱালা ডাঙৰীয়া যে পুনৰ লগ পাম আপোনাৰ
এনে একে সাক্ষাৎকাৰতে ধন্যবাদ থেংক ইউ আৰু ইয়াৰ লগে লগে আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ